নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ নৱেম্বৰ, দিন শুক্ৰবাৰ, আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। নিশা ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা, আৰু এই দুৰ্ঘটনাত একেলগে ৩০জন যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। নিশা ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেভেলাৰ বাহনৰ ভয়ংকৰ সংঘটিত হৈছে ৩০গৰাকীকৈ যাত্ৰীৰ লগত সংঘটিত হৈছে এই ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চলন্ত অৱস্থাত বাগৰি পৰিছে এই ট্ৰেভেলাৰখন। শ্ৰীভূমিৰ সুপ্ৰাকান্দিত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মৰণাকৰ লাগে চিঞৰ আঁতৰ-বাতৰ। সুৰাসত্ব চালকৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰখনে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক জৰুৰীভাৱে হাস্পতালত ভৰ্তি কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে মন্ত্ৰী কৃষেন্দু পাল। পৰৱৰ্তী খবৰ, জুবিনৰ নাম লৈ অসমক কাকো নেপাল বনাব নিদিওঁ, এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে জুবিন অনুৰাগী সম্পৰ্কতো বৃহৎ মন্তব্য কৰিছে তেওঁ। জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। জুবিন অনুৰাগী সম্পৰ্কতো বৃহৎ মন্তব্য কৰিছে তেওঁ। SITৰ তদন্তক লৈও বিস্ফোৰক মন্তব্য। সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। এইবাৰ SITয়ে অতি নিখুঁতভাৱে প্ৰস্তুত কৰিব চাৰ্জশ্বীট বুলি মন্তব্য হিমন্তৰ। এক প্ৰকাৰে জুবিন কাণ্ডক হত্যাকাণ্ডৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। FIR সময়তে হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছিল এই ঘটনাত। সেই FIR ভিত্তিতেই SITয়ে চলাই আছে নিখুঁতভাৱে তদন্ত, যিয়ে জুবিনৰ ন্যায় দিয়াত এক বিৰল ভূমিকা ল'ব বুলি ক'লে। কিন্তু জুবিনৰ নাম লৈ অসমক কাকো নেপাল বনাব নিদিওঁ। পৰৱৰ্তী খবৰ, গোৱালপাৰাত পুনৰ চলিব উচ্ছেদ অভিযান। উচ্ছেদ অভিযানক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইবাৰ গোৱালপাৰাতো চলিব উচ্ছেদ অভিযান। বেদখলকাৰীক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৱালপাৰাত পুনৰ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৯ আৰু 10 নৱেম্বৰত 1000 বিঘা ভূমিত চলিব উচ্ছেদ। গোৱালপাৰাৰ দহিকটা বনাঞ্চল সম্পূৰ্ণৰূপে কৰা হ'ব বেদখলমুক্ত। বহুতে ভাবিছিল যে উচ্ছেদ বন্ধ হ'ব ৰাজ্যত, কিন্তু সেয়া নহয়, পুনৰ সংঘটিত হ'ব এক ভয়ংকৰ উচ্ছেদ অভিযান। হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই মন্তব্য। ব্যতিব্যস্ত কাৰো চেষ্টা কৰিছিল একাংশই। বহুতে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাই সাহস হেৰুৱাব, কিন্তু নহয়, আপোনালোকৰ কথা ৰাখিব নোৱাৰে হিমন্তই। পুনৰ চলাব উচ্ছেদ অভিযান। বেদখলকাৰীক লৈ মুখ্যমন্ত্ৰী কঠোৰ হৈছে। EVMত বন্দী হৈছে আনন্দ মিশ্ৰৰ ভাগ্য। এইবাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন, কাৰ উদয় হ'ব ভাগ্য। IPS আনন্দ মিশ্ৰই বিজয়ী প্ৰাৰ্থী হ'ব। বিহাৰত সম্পূৰ্ণ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰেকৰ্ড সংখ্যক ভোটদানেৰে ইতিহাস ৰচিলে বিহাৰৰ জনতাই। এইবাৰ 30 বছৰ ৰেকৰ্ড ভংগ কৰি সৰ্বাধিক ভোটাৰেৰে কৰিলে ভোটদান বিহাৰত। EVMত বন্দী হৈছে 16গৰাকীকৈ মন্ত্ৰীৰ ভাগ্য। এইবাৰ বক্সাৰ সমষ্টিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰৰ ভাগ্য বন্দী হ'ব EVMত। তেজস্বী যাদৱ বিজেপিৰ উপ মুখ্যমন্ত্ৰীৰ মাজত হ'ব ভাগ্য পৰীক্ষণ। পুৰুষৰ তুলনাত অধিক মহিলাৰ ভোটাৰ ওলাই আহিল এইবাৰ ভোটদানৰ সময়ৰ বাবে। মহিলা ভোটাৰেৰে এইবাৰ দৃশ্যপট সলনি কৰিব বিহাৰত। পৰৱৰ্তী খবৰ, দুখীয়া দৰিদ্ৰক সহায়ৰ বাবে আগবঢ়োৱা জুবিনৰ ধন আত্মশেষ কৰিছিল সিদ্ধাৰ্থই। সিদ্ধাৰ্থৰ এক নতুন কাণ্ড আকাৰ তললৈ আহিছে। সিদ্ধাৰ্থৰ এক নতুন কুকাণ্ড। দুখীয়া দৰিদ্ৰক জুবিনে যি দান বৰঙণি আগবঢ়াইছিল তাত 30% ঘূৰাই লৈছিল বুলি জানিব পৰা গৈছে সিদ্ধাৰ্থই। চাওক আপোনালোকে সিদ্ধাৰ্থক কেনে বদমাচি কৰিছিল। GMCHত 288গৰাকী ৰোগীৰ বাবে চিকিৎসা কৰিছিল জুবিন গাৰ্গে। 2010ৰ পৰা 2024 চনলৈ সহায় পোৱা ৰোগীৰ তথ্য পোহৰলৈ আহিছে। GMCHৰ ৱাৰ্ড ডিপু কৰ্মকাৰৰ বাস্যত এই ভয়ংকৰ বাস্য ওলাই পৰিছে। সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ হোৱা ডায়েৰীত পোৱা গৈছিল দিছপুৰৰ তথ্য। ডায়েৰীত স্পষ্টভাৱে পোৱা গৈছিল ডিপুৰ বাৰ্তালাপ। ডিপুৰ জৰিয়তে দুখীয়া দৰিদ্ৰক সহায় কৰিছিল জুবিনে। চিকিৎসালয়লৈ নিয়াৰ পৰা কাগজ পত্ৰৰ পৰা যিসমূহ কাম আছিল সকলোৱে কৰিছিল ডিপুৱে। CID কাৰ্যালয়ত গৈ তেওঁ সকলো বাস্য প্ৰদান কৰিছে তেওঁ।
এবাৰ CIDৰ অভিযান আৰম্ভ। গ্ৰেপ্তাৰ হ'ব দণ্ড দাবী কৰা বীৰলাচি থানাৰ প্ৰতিজন সদস্য। হয়, আপুনি ঠিকেই শুনিছে, এইবাৰ প্ৰতিজন লাচি থানাই গ্ৰেপ্তাৰ হ'ব। বীৰলাচি থানাৰ বিৰুদ্ধে অসমত আৰম্ভ হৈছে CIDৰ অভিযান। দণ্ড দাবী কৰা কোনো নেতা পাৰি নেতা এইবাৰ হাৰি যাব নোৱাৰিব। খোল খাব তিনিখন, প্ৰতিখন জিলাৰ পুৰণি ফাইল। হয়, দণ্ড দাবী ভাবুকি দি লাচি থানাৰ নেতাৰ বিপদ নিশ্চিত হ'ব এইবাৰ। CIDত ৰুজু হৈছে ইতিমধ্যে 20/2025 নম্বৰত এক ভয়ংকৰ গোচৰ। প্ৰতিখন জিলাতেই CID অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বীৰলাচি থানাৰ বিৰুদ্ধে আৰম্ভ হৈছে CIDৰ অভিযান। বীৰলাচি থানাই